নমস্কাৰ, এই মুহূৰ্তত আহিছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত যিসকল কৃষক আছে তেওঁলোকে লাভ কৰিব 12,000 টকা। কৃষকৰ ব্যয় একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব 12,000 টকা। যিসকল কৃষকে 16তম কিস্তিৰ টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ। লগতে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। 12,000 পৰা 10,000 টকা লাভ কৰিব কৃষক মহিলাই, এই মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে, একেলগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। লগতে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকেও লাভ কৰিব টকা। সবিশেষ তথ্য কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কৃষক সন্মানিধিৰ ধন 6,000 টকাৰ পৰা হ'ব পাৰে 12,000 টকা। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মানিধি আঁচনিৰ ধন। বৰ্তমান 11 কোটি কৃষকে লাভ কৰি আছে 6,000 টকা। এই 6,000 টকা বৃদ্ধি কৰিব পাৰে 12,000 টকালৈ, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। মহিলা কৃষকৰ বাবে বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক 10,000 টকাৰ পৰা 12,000 টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে। কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে মোদী চৰকাৰ। এই মুহূৰ্তত আহিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পৰম্পৰাগত পোচাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ। গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা। সোমবাৰে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হয় ৰামলালাৰ। এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান পৰিচালনা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ৰীম ৰঙৰ পৰম্পৰাগত কুৰ্তা পায়জামা, তাৰ সৈতে খাপ খোৱা জেকেট আৰু অংগবস্ত্ৰ পৰিধান কৰা দেখা যায়। জটিলভাৱে খোদিত বগা মাৰ্বল মন্দিৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে গৰ্ভগৃহত উপস্থিত হ'বলৈ কেইবাটাও চিৰি বগায়। এদিনটোৰ আগলৈকে 11 দিনীয়া বিশেষ অনুষ্ঠান হাতত লোৱা প্ৰধানমন্ত্ৰীয়ে ভগৱান বিষ্ণুৰ ওচৰত প্ৰাৰ্থনাৰে আৰম্ভ হোৱা পুৰোহিতসকলৰ শস্ত্ৰ আৰু বৈদিক মন্ত্ৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাক প্ৰাৰ্থনা কৰে। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সময়ত অযোধ্যাৰ ৰাম মন্দিৰত 51 ইঞ্চি অক মূৰ্তিটো উন্মোচন কৰা হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, RSSৰ মুৰব্বী মোহন ভাগৱতৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন কৰা হয়। অযোধ্যা ধামত শ্ৰী ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐশ্বৰিক মুহূৰ্ত সকলোৰে বাবে এক আৱেগিক মুহূৰ্ত। এই অনন্য কাৰ্যসূচীৰ অংশ হোৱাটো মোৰ বাবে সৌভাগ্য। জয় শ্ৰীৰাম, প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্টত এইদৰে উল্লেখ কৰে। আনহাতে ৰামলালাৰ মূৰ্তি উন্মোচন কৰাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে শ্ৰীৰাম জন্মভূমি মন্দিৰ চৌহদৰ ওপৰত পুষ্প বৃষ্টি কৰা হয়। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আদালতত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া সহ 4জন সতীৰ্থ। গোলাঘাট জিলা দণ্ডাধীশে জাৰি কৰা কাৰণ 10 জানুৱাৰীৰ ভিত্তিত সোমবাৰে দণ্ডাধীশৰ আদালতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া সহ 4জন সতীৰ্থ হাজিৰ হয়। অৱশ্যে দণ্ডাধীশৰ আদালতত হাজিৰ হ'লেও আজিও তেওঁলোকে আৰক্ষীয়ে দিয়া চুক্তি পত্ৰ স্বাক্ষৰ কৰিবলৈ অমান্তি হয়। আনহাতে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰাৰ পাছতে কৃষক নেতা কেইজনক পুনৰ 29 জানুৱাৰীত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 20 জানুৱাৰীত কৃষক নেতা বিদ্যুৎ শইকীয়াক কোনো কাৰণ নোহোৱাকৈ পুৱতি নিশা ঘৰৰ পৰা আৰক্ষী উঠাই নিছিল। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈ, কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সম্পাদক হীৰকজ্যোতি শইকীয়া, ছাত্ৰ মুক্তি গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, সাধাৰণ সম্পাদক ৰূপম গগৈয়ে বিদ্যুৎ শইকীয়াৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। ঘটনা ৰাজহুৱা হোৱাৰ পৰৱৰ্তী সময়ত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ ফলত নিশালৈ নেতা কেইজনক এৰি দিবলৈ পুলিচ প্ৰশাসন বাধ্য হৈছিল। থানাত আবদ্ধ কৰি ৰখা কৃষক মুক্তিৰ আটকাধীন নেতা কেইজনক বলপূৰ্বকভাৱে চুক্তিত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। খবৰ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত যোৱা 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত আইন নামানো অসমৰ যুৱকক আলফাৰ সন্দেহত এনকাউণ্টাৰ বন্ধ কৰাৰ দাবী হিলহাকৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰি সেই মাটিত অমিত শ্বাহ আৰু অশোক সিংহালৰ পুতেকক অট্টালিকা বনাবলৈ অনুমতি প্ৰদান কোনো পৰ্যায়ে মানি লোৱা নহয় বিষয়ত ভুক্তভোগীৰ সৈতে উপস্থিত থাকি জবাবদিহি কৰাৰ পৰিকল্পনাৰ খবৰ লাভ কৰি বিদ্যুৎ শইকীয়াৰ লগতে সংগঠনৰ অন্য নেতাসকলক আটক কৰি থানাত আবদ্ধ কৰি মানসিক হেঁচা প্ৰয়োগ কৰে।
ৰাইজৰ প্ৰতিবাদত এৰি দিবলৈ বাধ্য হোৱা নেতাজনৰ ঘৰত পুনৰ 21 জানুৱাৰীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ ভৱিষ্যতে আন্দোলন নকৰা চুক্তিৰ স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ইফালে নিজৰ সিদ্ধান্তত অটল অলর অচৰ নেতাগৰাকীয়ে তেওঁ প্ৰয়োজনীয় চিৰদিনৰ কাৰণে কাৰাবাস খাটিব, বুকুত গুলীবাতি ল'ব, কিন্তু গণতান্ত্ৰিক দেশ এখনত নিজৰ বাক স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব বিচৰাসকলক উৎসাহ নোযোগায় বুলি কঠোৰ সমালোচনা কৰে।